নমস্কাৰ মহানমিকা হৰমাৰ এই মুহূৰ্তত ওয়েদাৰ আপডেট আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু দেখিবলৈ পোৱা গৈছে আগন্তুক 5 দিন বতৰে কাল ৰূপ ধাৰণ কৰিব আৰু দুটা দিনত বিশেষকৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে এয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আজি সতৰ্কবাণী হে সতৰ্কবাণী ইতিমধ্যে প্ৰকাশ পাইছে বিভিন্ন প্ৰান্তত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কোন কেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কোকৰাঝাৰত মুখলধাৰ বৰষুণ হ'ব যেহেতু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে কোকৰাঝাৰত মুখলধাৰ বৰষুণ হ'ব বঙাইগাঁৱত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু চিৰাঙত দেখিবলৈ পোৱা গৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আমি আপোনালোকক দৃশ্য দেখুৱাইছো আৰু এয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন অনুসৰি চিৰাঙত মুখলধাৰ বৰষুণ হ'ব আমি জনাইছো খবৰ গোৱালপাৰাত হ'ব মুখলধাৰ বৰষুণ বৰপেটাত হ'ব মুখলধাৰ বৰষুণ বজালিত বতৰে তাণ্ডৱ চলাব বাক্সাত হ'ব মুখলধাৰ বৰষুণ তামুলপুৰত মুখলধাৰ বৰষুণ হ'ব কামৰূপ মেট্ৰত হ'ব মুখলধাৰ বৰষুণ কামৰূপ গ্ৰাম্যত মুখলধাৰ বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে দৰঙত মুখলধাৰ বৰষুণ হ'ব মৰিগাঁওতো ঠিক তেনেদৰে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে শোণিতপুৰত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কাৰ্বি আংলঙত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু এটা বিশ্বনাথতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ডিমা হাছাও কাছাৰ হাইলাকান্দি শিলচৰতো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ইয়েলো এলাৰ্ট জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ডিমা হাছাও আৰু কাছাৰত আৰু ইতিমধ্যে আমি জনাইছো গোলাঘাটতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু উজনি অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে অৰেঞ্জ এলাৰ্ট আৰু ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে উজনি অসমৰ কোন কিখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কি আমি আপোনালোকক জনাবলৈ লৈছো যোৰহাটত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ যোৰহাটত মুখলধাৰ বৰষুণ হ'ব বাক্সাত হ'ব মুখলধাৰ বৰষুণ কিয়নো বাক্সাতো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ডিব্ৰুগড়ত মুখলধাৰ বৰষুণ হ'ব কিয়নো ডিব্ৰুগড়তো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু চৰাইদেউৰ কিছু প্ৰান্তত মুখলধাৰ বৰষুণ হ'ব আৰু এনেদৰে এতিয়া যি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ যি সতৰ্কবাণী সেই সতৰ্কবাণী ইতিমধ্যে প্ৰকাশ পাইছে আগন্তুক 5টা দিনত বতৰে তাণ্ডৱ চলাব আৰু এই মুহূৰ্তত বিভিন্ন প্ৰান্তৰ পৰা যেহেতু দৃশ্য আহিছে আৰু সেই দৃশ্য আমি আপোনালোকৰ মাজলৈকে লৈ আহিছো যেহেতু আমি আপোনালোকক জনাইছো যে এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ হ'ব আৰু কোন কিখন জিলাত মুখলধাৰ বৰষুণ হ'ব সেয়া আমি আপোনালোকক জনালো যেহেতু বতৰ এতিয়া তাণ্ডৱ চলাব বুলি জানিব পৰা গৈছে আগন্তুক 5টা দিনত আমি আপোনালোকক জনাইছো খবৰ আৰু কালিৰ ভাগতো দেখিবলৈ পোৱা গৈছিল বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ আছিল আৰু আজি পুৱাৰ ভাগতো বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছিল দিনৰ ভাগতে নিখাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল অন্ধকাৰাচ্ছন্ন হৈ পৰিছিল গুৱাহাটী মহানগৰীৰ আকাশ আৰু বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ আছিল আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ আছিল যাৰ বাবে কৃত্ৰিম বানৰ সৃষ্টি হৈছিল আৰু লগতে কলিয়াবৰতো কিন্তু গম পোৱা গৈছে যে কলিয়াবৰতো যি প্ৰকাণ্ড গছ আছে সেই গছসমূহ ইতিমধ্যে উভালি পৰিছে আৰু বিভিন্ন প্ৰান্তত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বতৰে যিহেতু তাণ্ডৱ চলাইছে কোকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰাত বতৰে তাণ্ডৱ চলাব বুলি জানিব পৰা গৈছে বাক্সাত বতৰে তাণ্ডৱ চলাব কামৰূপত বতৰে তাণ্ডৱ চলাব আৰু কাৰ্বি আংলঙতো বতৰে কাল ৰূপ ধাৰণ কৰিব বুলি জানিব পৰা গৈছে ডিমা হাছাও কাছাৰত বতৰে তাণ্ডৱ চলাব কাৰ্বি আংলঙত বতৰে তাণ্ডৱ চলাব যোৰহাট শিৱসাগৰ ডিব্ৰুগড়ত এই কেইখন জিলাত বিশেষকৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ যি কেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে সেই জিলা কেইখনত বতৰে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জানিবলৈ পোৱা গৈছে আৰু এই সময়ছোৱাত ক'ব লাগিব এই সময়ছোৱাত শিলাবৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আমি আপোনালোকক জনাইছো খবৰ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ইতিমধ্যে যি আচলতে সতৰ্কবাণী যি প্ৰতিবেদন সেই প্ৰতিবেদন ইতিমধ্যে প্ৰকাশ পাইছে আগন্তুক 4টা দিনৰ বাবে এলাৰ্ট দিয়া হৈছে আমি আপোনালোকক জনাইছো সমগ্ৰ ৰাজ্যতে আগন্তুক 4টা দিনৰ বাবে এলাৰ্ট দিয়া হৈছে আৰু এয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰতিবেদন আৰু এই প্ৰতিবেদন অনুসৰি কোন কিখন জিলাত ধুমুহা বৰষুণ হ'ব সেয়া আমি আপোনালোকক জনালো যেহেতু যে দেখিবলৈ পোৱা গৈছে ৰেমলৰ প্ৰভাৱ কিন্তু বৰ্তমানে অব্যাহত আছে আমি আপোনালোকক জনাইছো ৰেমলৰ প্ৰভাৱ বৰ্তমানে অব্যাহত থকা বুলি ক'লে ভুল নহ'ব কিয়নো গুৱাহাটী মহানগৰীত পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছিল অন্ধকাৰাচ্ছন্ন হৈ পৰিছিল গুৱাহাটী মহানগৰীৰ আকাশ আৰু বিভিন্ন প্ৰান্তত এনেদৰে পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছিল এক প্ৰকাৰ বতৰে তাণ্ডৱ চলাইছিল প্ৰকৃতি এতিয়া ৰুষ্ট হৈ পৰিছে বুলি ক'ব লাগিব কিয়নো যি আচলতে মুখলধাৰ বৰষুণ হৈছে নাইবা যি ধাৰাসাৰ বৰষুণ এই ধাৰাসাৰ বৰষুণৰ ফলতে প্ৰান্তে এনেধৰণৰ ঘটনা সংঘটিত হৈছে যাৰ বাবে বহু লোকৰ মৃত্যু হৈছে কিহৰ বাবে কৈছো কাৰণ ভূমিস্খলনে যি আচলতে তাণ্ডৱৰ সৃষ্টি কৰিছে শেহতীয়াভাৱে গুৱাহাটী মহানগৰী খাৰঘুলিকে ধৰি যি লখৰা সেই লখৰাটো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ভূমিস্খলনৰ ফলতে ইতিমধ্যে কেনেধৰণৰ কি পৰিৱেশে বিৰাজ কৰিছিল সেয়া আমি আপোনালোকক জনাইছিলো আৰু বতৰে যিহেতু এতিয়া তাণ্ডৱ চলাইছে শেহতীয়াভাৱে আমি জনাইছো আৰু বিশেষকৈ অসমৰ কথা যেহেতু আমি আপোনালোকক জনাইছো অসমত এতিয়া বতৰে তাণ্ডৱ চলাব বুলি জানিব পৰা গৈছে লগতে সুবুৰীয়া ৰাজ্য মণিপুৰ আৰু মিজোৰামতো ধাৰাসাৰ বৰষুণ হ'ব বুলি জানিব পৰা গৈছে আৰু দেশৰ বিভিন্ন প্ৰান্তত যেহেতু এই সময়ছোৱাত উৎকট গৰম আৰু এই উৎকট গৰমৰ বাবে
এতিয়া এক প্ৰকাৰ সাধাৰণ জনজীৱন স্তব্ধ হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে প্ৰান্তে প্ৰান্তে অৰ্থাৎ বিহাৰকে ধৰি মহাৰাষ্ট্ৰ ৰাজস্থান এইসমূহ যি আচলতে প্ৰান্তত এইসমূহ দেখিবলৈ পোৱা গৈছে যে যি উৎকট গৰম সেই উৎকট গৰমৰ বাবে এলাৰ্ট দিয়া হৈছে অৰ্থাৎ এই যি আচলতে প্ৰান্তসমূহ আছে তাত 45 ডিগ্ৰী সেলসিয়াছতকৈ ঊৰ্ধ্বগামী হৈছে পাৰাস্তম্ভ যাৰ বাবে কেইবাজনো লোকৰ মৃত্যু হৈছে উৰিষ্যাৰ কথাও ক'ব লাগিব যেটো উৰিষ্যাটো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে উৎকট গৰম আৰু এই উৎকট গৰমৰ বাবে বিভিন্ন প্ৰান্তত বহু লোকৰ মৃত্যু হৈছে আৰু এই সময়ছোৱাত এতিয়া অসমত বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে অসমত বতৰে তাণ্ডৱ চলাব কিয়নো আগন্তুক 5টা দিনৰ বাবে যেটোকে এলাৰ্ট দিয়া হৈছে কোন কিখন জিলাত মুখলধাৰ বৰষুণ হ'ব হিয়া আমি আপোনালোকক জনালো বিশেষকৈ যেটো অৰেঞ্জ এলাৰ্ট দিয়া হৈছে অৰ্থাৎ অৰেঞ্জ এলাৰ্ট যিসমূহ জিলাত দিয়া হৈছে সেই জিলাসমূহত বতৰে তাণ্ডৱ চলাব গতিকে এই অৰেঞ্জ এলাৰ্ট থকা যিসমূহ সৰ্বসাধাৰণ ৰাজ আছে তেওঁলোকে সাৱধান হৈ থকাৰ সময় আহি পৰিছে বিশেষকৈ চিৰাং বাক্সা গোৱালপাৰাত অৰেঞ্জ এলাৰ্ট দিয়া হৈছে ডিমা হাছাও কাছাৰত দিয়া হৈছে অৰেঞ্জ এলাৰ্ট কাৰ্বি আংলঙতো অৰেঞ্জ এলাৰ্ট দিয়া হৈছে যোৰহাট শিৱসাগৰ ডিব্ৰুগড়তো দিয়া হৈছে অৰেঞ্জ এলাৰ্ট গতিকে ৰাজ্যবাসীয়ে সময়ছোৱাত সাৱধানে থাকক সতৰ্ক হৈ থাকক কাৰণ যিকোনো মুহূৰ্তত বতৰ তাণ্ডৱ চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে